নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত হয়তো কি আলোচনা কৰিম সেয়া হয়তো আপোনালোকে গম পাইছে থাম্বনেইলখন চাই আৰু আজি বহু দিনৰ মূৰত এনেদৰে ভিডিঅ' বনাব ওলাইছো হয়তো কিবা ভুলভ্ৰান্তিও হ'ব পাৰে তাৰ বাবে ক্ষমা কৰিব এতিয়া এইটো মেইন টপিকৰ ফালে থাম্বনেইলখনত আপোনালোকে গম পাইছে চাই কিনে আমি কিহৰ ওপৰত আলোচনা কৰিম প্ৰথম কথা অসম লোকসেৱা আয়োগৰ পৰা অৰ্থাৎ APSC ফালৰ পৰা 4th গ্ৰেডৰ পদ কিছু মুকলি হৈছে তাৰ নোটিছখন মুকলি হৈছিল 8 ছেপ্টেম্বৰ তাৰিখে সেই নোটিছখন মুকলি হৈছিল ৰাতি আৰু কিমান হয়তো পোষ্ট মুকলি হৈছে বা তাৰ কোৱালিফিকেশ্যন কিমান লাগে সেই বিষয়ে আপোনালোকে সকলোৱে ইতিমধ্যে গম পাইছে হলেও কিছুমানে কমেন্ট কৰি আছে বা APSC গ্ৰেড 4 ৰ যি পদ মুকলি হৈছে সেই পদৰ ওপৰত ভিডিঅ' হয়তো আপলোড কৰা নাই বা এক্সট্ৰা তেওঁলোকে বহুত কিবা কিবি কৈ আছে সেই বিষয়ে আজিৰ ভিডিঅ'টোত সেই কাৰণে তাৰ ওপৰতে আলোচনা কৰিম নেক্সট এডিআৰিয়ে হওক বা 10 তাৰিখে যিমানখিনি এপইণ্টমেণ্ট প্ৰদান কৰিব তাৰ ওপৰত অকণমান কিছু কথা আলোচনা কৰিম প্ৰথমতে আহিছো আমি APSC ফালৰ পৰা যিমানখিনি 4th গ্ৰেডৰ পদ মুকলি হৈছে তাৰ ওপৰতে আলোচনা কৰি বহুতে কৈ আছে 20টা পদ একদম কম পদ তাত আমি এপ্লাই নকৰো তো তেনেকুৱা কথা নহয় আপোনালোকৰ বাবে প্ৰেক্টিছ হ'ব এতিয়া যিমানবোৰ কেণ্ডিডেটে ভাবি আছে যে আমি নেক্সট এডিআৰি 4th গ্ৰেডৰ বাবে প্ৰিপাৰেচন কৰিম বা পঢ়িম তো আপোনালোকে ভাবিয়ে আছে হয়তো আজিলৈকে কোনো প্ৰিপাৰেচন কৰা নাই বা আজিলৈকে কোনো কিতাপ হাতত লোৱা নাই বা নেক্সট পিডিএফও যদি আপোনালোকৰ হাতত কিবা আছে আগৰ এডিআৰি তো যদি এতিয়া আকৌ ভাবি আছে নেক্সট এডিআৰি অহাৰ লগে লগে বা নটিফিকেশ্যন নটিচ ওলোৱাৰ লগে লগে আমি প্ৰিপাৰেচন কৰিম পঢ়িম তেনেদৰে যদি ভাবি আছে হয়তো ভাবিয়ে আছে আজিলৈকে কোনেও কিতাপ লোৱা নাই বা সেই পিডিএফখিনিও আপোনালোকে চোৱা নাই বা কোনেও পঢ়া নাই এতিয়ালৈকে কোনেও প্ৰেক্টিচ কৰা নাই তো APSC গ্ৰেড 4ত গমেই পাইছে আপোনালোকে কেৱল 8 পাছৰ পৰা 12 পাছৰ কেণ্ডিডেটখিনিহে এপ্লাই কৰিব পাৰে আৰু এডিআৰি 4th গ্ৰেডৰো তেনেকুৱাই 12 পাছখিনিয়ে নোৱাৰে 8 পাছ আৰু 10 পাছে 4th গ্ৰেডৰ বাবে এডিআৰিটো এপ্লাই কৰিব পাৰে তো একেই কথা যিহেতু আপোনালোকে এতিয়ালৈকে এডিআৰি নামত প্ৰিপাৰেচন কৰাই নাই APSCৰ বাবে ধুনীয়াকৈ এইটো পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰক পদ 20টাও হ'ব পাৰে 40টাও হ'ব পাৰে তাতকৈ কমো হ'ব পাৰে বাঢ়িব পাৰে কোনো কথা নাই পদ আপোনালোকক এটা লাগে তো বহুতে কৈ আছে আবেদন কৰিব নালাগে 20টা পদৰ বিপৰীতে 20,000 কেণ্ডিডেটে এপ্লাই কৰিব তেনেকুৱা মই আপোনালোকক ডিমোটিভেট কৰিব খোজা নাই বা সেইটো উপদেশ দিব খোজা নাই এইটো কাৰণেই 20টা হলেও 15টা হলেও 10টা হলেও অসম চৰকাৰৰে পদ হয় ধুনীয়াকৈ এপ্লাই কৰক পঢ়ক এটলিষ্ট গম পাব 4th গ্ৰেডৰ কেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে যিখিনি নেকি নতুন কেণ্ডিডেট যাৰ নেকি কেৱল 18 বছৰ কিবাকে হৈছেহে তেওঁ আগৰ এডিআৰিটোত এপ্লাই কৰিব পৰাই নাছিল বা আগতে তেনেকুৱা ইণ্টাৰভিউ দি পোৱাই নাই 4th গ্ৰেডে হওক 3rd গ্ৰেডে হওক বা অসম পুলিচে হওক প্ৰথমবাৰৰ বাবে তেওঁলোকে 2025 চনতে হয়তো তেওঁলোকৰ 18 বছৰ হৈছে তেওঁলোকে ইণ্টাৰভিউ দিব পাৰিব তো তোমালোকে এটলিষ্ট শিকিব পাৰিবা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে বা গ্ৰেড 4 ৰিক্ৰুটমেণ্টবিলাক অসম চৰকাৰে কেনেদৰে অনুষ্ঠিত কৰে সম্পূৰ্ণ এডিআৰিৰ দৰে হ'ব এই প্ৰক্ৰিয়াটো কোনো চিন্তা কৰিব নালাগে তো আপোনালোকৰ যেতিয়াহে আগলৈ কিবা এটা আপোনালোকৰ সপোন থাকে বা কিবা এটা টাৰ্গেট থাকে তেতিয়াহে আপোনালোকে প্ৰেক্টিচ কৰে কাৰণ এডিআৰি 2ত বা এডিআৰি 1ত গমেই পাইছোঁ আমি আটাইখিনি কথা সেইটো কাৰণে এতিয়া APSCৰ বাবে APSC 4th গ্ৰেডৰ বাবে আপোনালোকে যেনেদৰে প্ৰিপাৰেচন কৰিব একেই কথা একেই পেটাৰ্ণ একেই চিলেবাছ হ'ব সেইখিনি বস্তু একো এডিআৰি 4th গ্ৰেডৰ বাবে বা নেক্সট কিবা বেলেগ এক্সামৰ বাবে আপোনালোকৰ সহায় হ'ব সেইটো কাৰণে APSC 4th গ্ৰেডৰ বাবে যে প্ৰিপাৰেচন কৰিছোঁ আৰু এইখিনি কৰিলেই আৰু বেলেগৰ বাবে প্ৰিপাৰেচন আমি নকৰিলেও হ'ব বা একে নহয় বুলি ভাবিব নালাগে সুন্দৰকৈ পঢ়ি যাওক APSC 4th গ্ৰেডৰ যিমানখিনি চিলেবাছ আছে সেইখিনি ক্লিয়াৰ যদি হয় নেক্সট যিকোনো 4th গ্ৰেড এক্সামৰ বাবে আপোনালোকৰ চিন্তা নাই গতিকে ভালদৰে প্ৰিপাৰেচন কৰক এপ্লাই 47 টকা 20 পইচা মাত্ৰ তেনেকুৱা বহুত 47 টকা বা বহুত 50 টকা বা বহুত 100 টকা আপোনাৰ নামত গৈ আছে আৰু এইটো যিটো এক্সাম সেইটো আপোনালোকৰ ওচৰতে হ'ব বহুত নহয় নিজৰ ডিষ্ট্ৰিক্টতে হ'ব হয়তো ইখন ডিষ্ট্ৰিক্টৰ পৰা সিখন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে অহা যোৱা কৰিব লগা হ'ব পাৰে তো বহুত আঁতৰত নহয় ইমান আপোনালোকৰ বেলেঞ্চো খৰচ নহয় নিজৰ ধুনীয়াকৈ এপ্লাই কৰিব এক্সাম কেতিয়া হয় বা কি হয় সেইটো পিছৰ কথা এপ্লাই কৰক সময় থাকোঁতেই টাইম থাকোঁতেই আপোনালোকৰ 10 তাৰিখৰ পৰা এপ্লাই হৈছে এইটো মাহৰ আকৌ সেইটো মাহৰ 10 তাৰিখে এপ্লাইটো ক্ল'জ কৰিব আৰু বেলেঞ্চ কাটিবৰ বাবে কিছুদিন সময় দিব তো ধুনীয়াকৈ এপ্লাই কৰক নেক্সট চিলেবাছখিনি কমপ্লিট কৰক তাৰপিছত দেখা যাব পৰীক্ষা কেতিয়া হয় কিমান পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিয়ে বা কিমানে নিদিয়ে তো কাট অফ কেনেকুৱা যায় পিছৰটো পিছত হ'ব এটলিষ্ট চিলেবাছখিনি ধুনীয়াকৈ কমপ্লিট কৰক এপ্লাইটো ধুনীয়াকৈ কৰি লওক ঠিক আছে তো চেনেলত যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে এতিয়া কি আপোনালোকে গমই পাইছে ইয়াত ইলিজিবিলিটি কি লাগে প্ৰথম কথা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেটত আপোনালোকৰ নাম থাকিব লাগিব অৰ্থাৎ অসমৰ আপুনি স্থায়ী বাসিন্দা হ'ব লাগিব হয়তো PRC নিবিচাৰে যদিহে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটত আপোনাৰ নাম আছে তেতিয়া PRC নেলাগে নেক্সট মিনিমাম 8 পাছ হ'ব লাগিব মেক্সিমাম 12 পাছ ইয়াত বিচাৰিছে
গ্ৰেজুৱেটখিনিয়ে কিন্তু ইয়াত এপ্লাই কৰিব নোৱাৰে, সেইটো এটা ভাল কথা, কাৰণ এডিআৰিত বহুত গ্ৰেজুৱেটেও এপ্লাই কৰে, যাৰ বাবে অকণমান কাট অফটো হয়তো কেতিয়াবা বেছি হয়গৈ, কিন্তু এইবাৰ সেইটো ব্যৱস্থা নহয়, কাৰণ নেক্সট আকৌ তেনেকুৱা ভেৰিফিকেশ্যনৰ বাবে মাতিছে। তো APSCত এইটো সম্পূৰ্ণ নিকা হ'ব, চিন্তা কৰিব নালাগে, কেৱল 8 পাছৰ পৰা 12 পাছলৈহে আবেদন কৰিব পাৰিব। গ্ৰেজুৱেট বা উচ্চ শিক্ষিতসকলৰ যাৰ নেকি হাই কোৱালিফিকেশ্যন আছে তেওঁলোকে কেতিয়াও এপ্লাই কৰিব নোৱাৰে, চিন্তাই কৰিব নালাগে, প্ৰশ্ন সহজ হ'ব, ক্লাছ 6, 7, 8 লেভেলৰ কুৱেশ্যন আহিব, একদম চিন্তা কৰিব নালাগে, চিলেবাছটো কম দিনৰ ভিতৰতে ধুনীয়াকৈ কমপ্লিট কৰক, ধুনীয়াকৈ পৰীক্ষা দিয়ক। 18 পৰা 40 বছৰলৈ জেনেৰেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব, 18 পৰা 45 বছৰলৈ SC ST, 18 পৰা 43 বছৰলৈ OBC MOBC, নেক্সট 18 পৰা 50 বছৰলৈ PWD কেণ্ডিডেটে। টোটেল পোষ্ট কিন্তু 20টা পোষ্ট, সেইটো একদম সত্য কথা মানিব লাগিব, 20টাই পোষ্ট, চিন্তা কৰিব নালাগে, আপোনালোকক এটাহে লাগে, কিমানে এপ্লাই কৰে সেইটো চাব লগা হ'ব পিছত, বা কিমানে পৰীক্ষা দিয়ে, কিছুমানে এপ্লাই কৰি থৈও পৰীক্ষা নিদিয়ে, চিন্তা কৰিব নালাগে। যিমানবোৰ ভাবি আছে আপোনালোকে 20টা পদৰ বিপৰীতে হয়তো 40-50 হাজাৰ কেণ্ডিডেটে এপ্লাই কৰিব নেকি তেনেকুৱাকৈ ভাবি আছে, ইমানো এপ্লাই নকৰিয়ে, ইমান ভয় খাব নালাগে, এপ্লাইটো জাষ্ট আপোনালোকে নিজৰ এপ্লাইটো নিজে নিজে কৰক। টোটেল পদ 20টা। নেক্সট চিলেকশ্যন প্ৰচেছ, ইয়াত দুটা ফেজত এই ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব। প্ৰথম ফেজত এটা পৰীক্ষা থাকিব, MCQ, এইটো আপোনালোকৰ MCQ বেছ হ'ব, 4টা অপশ্যন থাকিব, মাল্টিপল চইচ, আপোনালোকৰ 4টা বা 5টা অপশ্যন থাকিব, তাৰ পৰা এটা কাৰেক্ট কৰিব লাগিব। নেক্সট ফেজটোত ইণ্টাৰভিউ এটা হ'ব, গ্ৰেড 4 যেনেদৰে ভাইভা অনুষ্ঠিত হৈছে তেনেদৰে এটা ইণ্টাৰভিউ পাতিব। নেক্সট তাৰপিছতে আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট, তাৰপিছত এপইণ্টমেণ্ট, চিন্তা কৰিব নালাগে। এপ্লিকেশ্যন ফিজ মাত্ৰ 47 টকা 20 পইচা, তেনেকুৱা 47 টকা 20 পইচা বহুত গৈ আছে আপোনালোকৰ জীৱনৰ পৰা, কিমান গৈছে হয়তো হিচাপ নাই। ধুনীয়াকৈ এপ্লাই কৰিব, ধুনীয়াকৈ আপোনালোকে চিলেবাছটি কমপ্লিট কৰি সুন্দৰকৈ পৰীক্ষা দিব। কিমান কেণ্ডিডেটে এপ্লাই কৰে, কিমান কাট অফ যাব, পৰীক্ষা টান হ'ব নেকি, সেইবোৰ ভাবিব দৰকাৰ নাই, এপ্লাই কৰক, পঢ়ক, নিজৰ বেষ্টটো দিয়ক, এদিন নহয় এদিন আপোনালোক ছাকচেছ হ'ব। তো ভিডিঅ'টো ইমানেই আছিল। নেক্সট আৰু এটা কথা, কিছুমানে কৈ আছে যে 10 তাৰিখে এপইণ্টমেণ্ট দিব, 9 তাৰিখে ফাইনেল মেৰিট লিষ্ট ওলাব, বা ADRE হওক অসম পুলিচে হওক সকলোৰে ৰিজাল্ট দিব বুলি কৈ আছে, 10 তাৰিখে এপইণ্টমেণ্ট, 9 তাৰিখে ৰিজাল্ট। তো তেনেকুৱা হয়তো কিয় কৰে সেইটো চাব লগা হ'ব, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা উল্লেখ কৰিছে যে 9 তাৰিখৰ আগত যদি, বা এপইণ্টমেণ্টৰ এমাহ আগত বা 15 দিন আগত যদি আমি ৰিজাল্টটো আউট কৰি দিওঁ, তেতিয়াহ'লে কেণ্ডিডেটখিনিয়ে প্ৰটেষ্ট কৰিব পাৰে, বা কেণ্ডিডেটখিনিয়ে হাইকোৰ্ট কৰিব পাৰে, তেনেকুৱা কিছু কথা উল্লেখ কৰিছে। তো যদি নিকাভাৱে নিযুক্তি হৈছে তেনেকুৱা কোনো কথা আহিয়ে নপৰে, কোনো কেণ্ডিডেটে তেনেকুৱা নকৰে, যদি সম্পূৰ্ণ সঁচা অৰ্থত নিকাভাৱে নিযুক্তি হৈছে, তো কোনো চিন্তা নাই, 9 তাৰিখেও আপোনালোকৰ ৰিজাল্ট দিব পাৰে, তাৰ আগতেও দিব পাৰে, কিন্তু 10 তাৰিখে যে এপইণ্টমেণ্ট দিব অসমৰ প্ৰতিটো দুখীয়া পৰিয়ালৰ বাবে যে এটা এটা হ'লেও সুখবৰ আহিব, সেয়া কিন্তু একদম সঁচা কথা। তো সম্পূৰ্ণ ভিডিঅ'টো ইমানে আছিল। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰিব, কোনেও যাতে এপ্লাই নকৰাকৈ নাথাকে গ্ৰেড 4 APSCত কেণ্ডিডেটখিনিয়ে। যোনে নেকি 8 পাছ কৰিছে, যোনে নেকি 12 পাছ কৰিছে, সকলোৱে আবেদন কৰিব, সকলোৱে এপ্লাই কৰিব পাৰিব। ধন্যবাদ, জয় অসম।